হেল্ল' ভিউৱাৰ্ছ, মই ৰাজ আৰু আপোনালোকে চাই আছে RJ ডিজিটেল মিক্সাৰ। আজি আমি শিকিম চেনচাছত কেনেকৈ নিজে মোবাইলতে কৰিব পাৰি চেল্ফ এনুমাৰেশ্যন। এয়া আমি প্ৰথমতে ষ্টেটখন চিলেক্ট কৰিলোঁ। ইয়াতে আপোনাৰ হেড অফ দ্য ফেমিলি, নিজৰ যোনটো ফেমিলি হেড হয় তেওঁৰ নামটো ভৰাব ইংলিছত। তাৰ তলতে ইমেইল ID, তাৰ তলত মোবাইল নম্বৰ ভৰাই পেলাই আপোনালোকে চেণ্ড OTP কৰিব লাগিব। এইটো কৰি দিছোঁ, চেণ্ড OTP অ'কে কৰিব। ইয়াতে OTPটো এণ্টাৰ কৰিব আৰু মেইল IDটো সম্পূৰ্ণৰূপে অপশ্যনেল হয়। অ'কে, ছাবমিট কৰাৰ পিছত আপোনালোকৰ আহিব এনেকৈ অলপ সময় লোডিং হোৱাৰ পিছত ঠিক আছেতো ক্লিক কৰিব। আপোনালোকে ইয়াতে জিলা আৰু পিনক'ডটো ভৰাব। তাৰপিছত আপোনালোকৰ নেক্সট অপশ্যন আহিব। নেক্সট অপশ্যনটোত আপোনালোকে মেপখনৰ পৰা চিলেক্ট কৰিব লাগিব আপোনালোকৰ লোকেশ্যনটো, ঘৰৰ যোনটো লোকেশ্যন সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। মই ইয়াতে চিলেক্ট কৰি দিছোঁ, ঠিক আছেতো আমি চিলেক্ট কৰিম। এতিয়া অৱস্থান সুনিশ্চিত কৰাটোত আমি ক্লিক কৰিম। তাৰপিছত তলত চাওক ছেভ কৰক বুলি আছে যে তাত ক্লিক কৰিম। হয়, এইটো ক্লিক কৰিম এতিয়া ইয়াৰ পিছত আপোনালোকৰ কিছুমান প্ৰশ্ন আহিব। এতিয়া আপোনালোকৰ ঘৰটো কিহেৰে বনোৱা হৈছে, মজিয়াখন এইটো আপোনালোকৰ চিমেণ্ট বা মোজাইক টাইলছ যি আছে, আৰু বেৰখন কিহেৰে বনোৱা হৈছে, মই ইটা বুলি দিছোঁ। তাৰপিছত আপোনালোকৰ ওপৰত কি লগোৱা আছে, টিন পাত, আৰু ঘৰটোৰ অৱস্থা কেনেকুৱা, এই গোটেইখিনি বস্তু আহিব। এইখিনি ভৰাই পেলাই ছেভ কৰিব, তাৰপিছত হয়তো দিব। নেক্সট আহি গ'ল আপোনালোকৰ পৰিয়ালৰ সংখ্যা। ইয়াতে সংখ্যা কিমান আছে পৰিয়ালৰ, আৰু মুৰব্বীজনৰ নামটো অট'মেটিক আহিবই যিহেতু আমি আগতে ভৰাই থৈছিলোঁ। এইটো অসমীয়াত লিখিব লাগিব। এইখিনি আপোনালোকে ইয়াতে কীবৰ্ডখন থাকিব, ইয়াতে অসমীয়াত টাইপ কৰি পেলাই লিখি দিব পৰিয়ালৰ মুৰব্বীজনৰ নামটো। তাৰপিছত আছে তেখেত পুৰুষ নে মহিলা মুৰব্বীজন সেইটো সুধিছে, আৰু জাতি অনুসূচিত জাতি নে জেনেৰেল কাষ্টৰ হয় সেইখিনি, আৰু মাটিটো ঘৰ ক'ত আছে, মানে ঘৰত মাটিটো ক'ত আছে সেইটো সুধিছে, ঘৰত কেইজন দম্পতি আছে সেয়া সুধিছে। এই গোটেইখিনি ভৰাই পেলাই আপোনালোকে ছেভ কৰি দিব। তাৰপিছত আপোনালোকৰ নেক্সট আহিব খোৱা পানীৰ উৎস। ইয়াতে মই ভৰাইছোঁ শোধিত টেপৰ পানী। চৌহদৰ ভিতৰত আছেনে বাহিৰত আছে, পোহৰৰ উৎসটো কি, বিজুলী, শৌচালয়ৰ ব্যৱস্থা আছেনে কেৱল পৰিয়ালৰ বাবে। ইয়াতে আছে প্ৰশ্নখিনি, অসমীয়াতে আছে, আপোনালোকে চাই ল'লেই হ'ল, সকলোৱে বুজি পাবই যিহেতু গোটেইখিনি আপোনালোকে খালি লেংগুৱেজটো চিলেক্ট কৰোঁতে আপোনালোকে অসমীয়া কৰি ল'ব। ইয়াতে চালে আপোনালোকে পঢ়ি পেলাই ইয়াতে খালি ক্লিক কৰি গ'লেই হ'ল। এইখিনি চাওক, ইয়াতে যিখিনি আহিছে ৰন্ধন গেছৰ ব্যৱহাৰ, ইয়াতে LPG, এইখিনি কৰি ছেভ কৰিব। পৰিয়ালটোত থকা সম্পত্তি কি কি আছে, ৰেডিঅ'টো মোবাইলেই দিছোঁ। টিভিটো যে কেনেকৈ চলে তাৰ উৎসটো সুধিছে। মোবাইল ফোন আছেনে, মানে স্মাৰ্টফোন নে এণ্ড্ৰইড ফোন, গাড়ী আছেনে নাই, কি খায়, সেয়া আৰু এই গোটেইখিনি দি পেলাই ছেভ কৰিব। আৰু গোটেইখিনি আপোনাৰ ইয়াতে এনেকৈ শ্ব' কৰিব আপুনি যিখিনি ভৰালে। সেইখিনি যদি আপুনি এডিট কৰিব বিচাৰে এডিট কৰিবও পাৰে, আৰু যদি শুদ্ধ থাকে তেন্তে নিশ্চিত কৰক আৰু দাখিল কৰকটো ক্লিক কৰিব। এনেকৈ নাম্বাৰটো আহিব, এইটো স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। থেংক ইউ।